ৰাজ্যৰ সত্ৰীয়া পৰম্পৰাত ঐতিহাসিক সিদ্ধান্ত মহিলাৰ হাতত সত্ৰ পৰিচালনাৰ গুৰুদায়িত্ব বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ নিৰুপমা মহন্ত গুৰুদায়িত্ব অৰ্পণ শিৱসাগৰৰ খাটৱাৰ সত্ৰৰ পৰিচালনাৰ দায়িত্ব ডক্টৰ মহন্ত সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ বাৰ্ষিক শ্ৰাদ্ধত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ মাতৃ হৈছে নিৰুপমা মহন্ত পুনৰবাৰ জনা বিচাৰিছো শিৱসাগৰ খাটৱাৰ সত্ৰৰ পৰিচালনাৰ দায়িত্ব ডক্টৰ নিৰুপমা মহন্ত সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ বাৰ্ষিক শ্ৰাদ্ধত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ মাতৃ নিৰুপমা মহন্ত আৰু মহিলাৰ হাতত ইয়া প্ৰথম ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ সত্ৰীয়া পৰম্পৰাত এই ঐতিহাসিক সিদ্ধান্ত আৰু মহিলাৰ হাতত সত্ৰ পৰিচালনাৰ গুৰুদায়িত্ব বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ নিৰুপমা মহন্তক অৰ্পণ কৰা হৈছে এই গুৰুদায়িত্ব দীৰ্ঘায়ু নকৰি পুত্ৰ পৰিবাৰ বংশ পৰিয়ালিষ্ট কুটুম্বৰো দীৰ্ঘায়ু কৰিব দায়িত্ব প্ৰদান কৰি আপোনালোকে এক সৃষ্টি কৰিলে আপোনালোকৰ চৰণত পৰিব গা ধৰিছোঁ মই ইমানো উপযুক্ত নহয় মোৰ বয়স এটা শাৰীৰিক ফালৰ পৰা মই ইমান সক্ষম নহয় তথাপি আপোনালোকৰ আশীৰ্বাদ ফিৰত লৈছোঁ মই যাতে কিবা এটা হলো কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকলে কোনো কাৰণ মোক আশীৰ্বাদ কৰক মোৰ স্বামীৰ চৰণ চিন্তি পুনৰ আপোনালোকৰ চৰণ গাৱা ধৰি মই ইমানকৈ সলনি কৰিবলৈ আগবাঢ়িম কৰ্তব্য প্ৰদান কৰা শক্তি মোৰ নাই ইমানকৈ গৈ পুনৰবাৰ আপোনালোকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত